নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালে আৰু মোৰো ভাল আপোনালোকৰ আশীৰ্বাদতে। আৰু এই যে ধুনীয়া ধুনীয়া ফটো কেইকপি দেখাইছোঁ আপোনালোকক, এই ফটো কেইখন আমি জুলাই মাহৰ গৰমৰ বন্ধতে এঠাইলৈ গৈছিলোঁ, তাৰে ফটো হয়। ক'ত গৈছিলোঁ, কিয় গৈছিলোঁ আপোনালোকক জনাই আছোঁ বাৰু। প্ৰথমতে ফটো কেইকপি চাওকচোন, কি ধুনীয়া ঠাই। আগতে জনাই নাছিলোঁ গুৱাহাটীতে যে এনেকুৱা এভাগ ধুনীয়া শ্ৰী শ্ৰী অস্ত্ৰকান্ত শিৱ ধাম বুলি এভাগ ধুনীয়া শিৱ মন্দিৰ আছে, য'ত মৃতকৰ মানে অস্থি বিসৰ্জন দিয়া যায় বা বছৰেকীয়া শ্ৰাদ্ধ বিধিও কৰা যায় তাতে। ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে উত্তৰ গুৱাহাটীত আছে। বহুত ধুনীয়া মন্দিৰভাগ। যদি আপোনালোকে যোৱা নাই তেন্তে যাব বুলি আশা কৰিলোঁ। আৰু এয়া আমি তালৈকে বুলি ওলাই আহিছোঁ ঘৰৰ পৰা। আচলতে আমাৰ দেউতা ঢুকুৱা এতিয়া 1.5 বছৰেই হ'ল। আমি দেউতাৰ অস্থিভাগ বিসৰ্জন দিব পৰাই নাই, দিয়াই নাই, মানে থৈ দিয়াতে আছে। সেইবাবে ভাবিছোঁ আমি দেউতাৰ অস্থিভাগ বিসৰ্জন দি আহোঁ বুলি। আৰু এই যে এওঁ কান্ধত বাহুত লৈছে বেগটো দেখিছে নহয়, পিঠিত লোৱা বেগটোতেই তেওঁ সেই অস্থিভাগ লৈছে। আৰু আমি এনেদৰে ঘৰৰ পৰা এই টমটম এখনকে লৈ ঘৰৰ পৰা ওলাই আহিছোঁ। ট্ৰেইনত যামগৈ গুৱাহাটীলৈ। আৰু এয়া আমাৰ টিকলা, তাৰ গৰমৰ বন্ধত ফুৰাও হ'ব, ফূৰ্তিত সীমাই নাই। কিন্তু আইতাকৰ লগ নাই বাবে ডাঙৰটোক থৈ আহিব লগা হ'ল। আৰু এইয়া লুকু পেহীয়েকৰ ছোৱালী, তাই মই কেমেৰাটো লোৱা দেখি মুখখন ঢাকি দিছে। আৰু দুইটা ট্ৰেইনত বহি লৈ খোৱাত ব্যস্ত হৈ গ'ল। আৰু যি আহে মানে সিহঁতক এটা লাগাই হয় খোৱাৰ বাবে। আৰু এয়া এটা এটাকৈ পপকৰ্ণ খোৱাত আৰম্ভ কৰি দিলে দুয়োটাই। সিহঁতৰ মানে গৰমৰ বন্ধত ফুৰাও হ'ব আৰু আমাৰ কামটোও হ'ব। সিহঁতৰ ফূৰ্তিতে সীমা নোহোৱা হৈ আহিছে মানে। যিহেতু গুৱাহাটীত জেঠাইকৰ ঘৰো আছে, আমি আজি গৈ তাতে থাকিম। অহা কাইলৈহে অস্থিভাগ বিসৰ্জন দি আৰু পৰহিলৈ আমি ঘৰলৈ ঘূৰি আহিম। এতিয়া আমি ট্ৰেইনত আহি আছোঁ। আৰু যিহেতু আমাৰ খুৰাৰো অস্থিভাগ বিসৰ্জন দিয়া হোৱাই নাই, সেইবাবে খুৰা দেউতা দুয়োজনৰে অস্থি বিসৰ্জন দিব লাগিব। আৰু দুয়োজনৰ অস্থি বিসৰ্জন দিবৰ বাবে শ্ৰাদ্ধ কৰিবৰ বাবে 2জন মানুহৰ প্ৰয়োজন হ'ব। সেইবাবে আমাৰ খুৰা ছোৱালীও আহিছে আমাৰ লগত। আমাৰ দেউতাৰ শ্ৰাদ্ধ আমাৰ এওঁ কৰিব আৰু খুৰাৰ শ্ৰাদ্ধ আমাৰ খুৰাৰ একমাত্ৰ ছোৱালী এয়া লুকু, তাই কৰিব। আৰু ট্ৰেইনত এয়া কফি খাইছে, যাৰ যি ইচ্ছা খোৱাত লাগি গৈছে পূৰা। ট্ৰেইনত আহিলে সেইটোৱে সুবিধা আৰু ল'ৰা ছোৱালীলৈ এনেদৰে ধুনীয়াকৈ বহি আহিবলৈও ট্ৰেইনত সুবিধা। সেইবাবে ল'ৰা ছোৱালী লৈ ট্ৰেইনত আহিবই ভাল। এয়া কফি, গাখীৰ চাহ, যাৰ যি ইচ্ছা খোৱাত ব্যস্ত হৈ গৈছে ৰাইজসকল। আৰু অলপ সময় পিছতে আমি পামগৈ। আমাৰ চিটৰ পিছফালে বেক চিটত বহি আছে তেওঁ। আৰু তেওঁলোকৰ বাবেও এয়া চাহ কফি লৈ থৈ দিছোঁ। এয়া সেইফালে তেওঁলোক বহি আছে। আৰু এইয়া আমাৰ টিকলা আৰু মই মাজে মাজে 2-একপি ফটো উঠিলোঁ এনেদৰে। আৰু ফটো ভিডিঅ' যি আছিল সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ, যিহেতু আমাৰ এক স্মৃতি হিচাপেও থাকি যাব ইয়াতে। সেইবাবে যিহেতু মোবাইলত মানে বেছি ফটো ভিডিঅ' ৰখাই থ'বও নোৱাৰি। আৰু ইহঁতবোৰ ডাঙৰ হ'লে এইবোৰ সিহঁতেও চাব পাৰিব। এনেদৰে মানে ইউটিউবেই হওক বা ফেচবুকেই হওক, ফটোবোৰ বা ভিডিঅ'বোৰ এনেদৰে সাঁচি থৈ মই বহুত ভাল পাওঁ। যিহেতু আমাৰ দুদিনীয়া জীৱন,
সেইবাবে। আৰু এয়া দেখিছেনে, আমি ট্ৰেইনৰ পৰা নামি ভিনদেউৱে আমাক নিবলৈ আহিব, সেইবাবে আমি ট্ৰেইনৰ পৰা নামি এনেদৰে ৰখি আছিলোঁ। আৰু এয়া হৈছে নেক্সট দিনৰ ভিডিঅ'। এইটো সৰুকৈ অকণমান ভিডিঅ' কৰি চিনটো ৰখাই থৈছিলোঁ, আমি কোন কোন আহিছোঁ। এয়া নেক্সট দিনা আমি মন্দিৰলৈ বুলি ৰাতিপুৱা এনেদৰে আহি আছোঁ। এয়া বাইদেউ ভিনদেউৱে গাড়ী চলাইছে আৰু এইফালে বাইদেউ বহি আছে। আৰু আমি শৰাইঘাট দলং পাইছোঁহি। শৰাইঘাট দলং পাৰ হৈ যাব লাগে। উত্তৰ গুৱাহাটীত আছে মন্দিৰভাগ। শৰাইঘাট দলং পালোহি। আমি আহি মন্দিৰ পালোহি আৰু মন্দিৰৰ নিচেই কাষতে এয়া দেখিছেনে ফেৰীঘাট আছে। যিহেতু এতিয়া বাৰিষা দিন, একদম ব্ৰহ্মপুত্ৰ ফেনে ফুটুকাৰে ভৰ্তি হৈ আছে। বাহিৰত আমি এনেদৰে ৰখি আছোঁ। বেলেগ মানুহৰ শ্ৰাদ্ধ কৰি আছে, সেইবাবে আমি এনেদৰে বাহিৰৰ পৰিৱেশটো উপভোগ কৰি ৰখি আছোঁ। আৰু এই ফেৰীত একদম পূৰা মানুহ পাৰ কৰি আছে, ইমান ভৰা ব্ৰহ্মপুত্ৰটো। মোৰ হ'লে বহুত ভয় লাগে। আৰু আমি যদি ফেৰীত পাৰ হ'লোহেঁতেন লাচিত ঘাটৰ পৰা ইয়ালৈ অকণমানহে, কিন্তু আমি এপাক ঘূৰি আহিছোঁ। এয়া মন্দিৰভাগ এইফালে উঠি যায়, ওপৰৰ ফালেও আছে। আচলতে যিজন পুৰোহিতক আমাৰ কামখিনিৰ বাবে ঠিক কৰা হৈছে, দুজন পুৰোহিত, তেখেতসকলে বেলেগ এটা শ্ৰাদ্ধত ব্যস্ত হৈ আছে। আৰু তেখেতসকলৰ মানে আমি এনেদৰে অকণমান বাহিৰতে থাকিলোঁ। আৰু বাহিৰত এইখিনি জেগাত ভালো লাগিছে গৰমত, যিবোৰ সেইদিনা বহুত গৰম পৰিছিলে। আৰু আমি এনেদৰে ব্ৰহ্মপুত্ৰৰ পাৰতে সেই ফেৰীবোৰ চাই এনেদৰে ৰখি আছিলোঁ। আৰু মই অকণমান এই সুযোগতে ভিডিঅ' কৰি ল'লোঁ। খুব ভাল লাগিছিলে এইখিনিত পৰিৱেশটো। এইফালে অস্থি বিসৰ্জন দিয়া মন্দিৰভাগ আছে আৰু এই ওপৰৰ ফালে উঠি যাবগৈ লাগিব, সেইফালে আছে মেইন মন্দিৰভাগ। আৰু মই ফটো ভিডিঅ' যি উঠিছিলোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু ময়ো মোৰ ইউটিউব চেনেলটো তেনেদৰে ৰাখি থৈছোঁ। আশা কৰিছোঁ মোৰ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। আৰু এয়া অস্থিৰ কামখিনি, অস্থি বিসৰ্জন দিয়া কামখিনি প্ৰথমে কৰিব, সেইবাবে আমাক এই ব্ৰহ্মপুত্ৰৰ ঘাটলৈ আনিলে। আৰু এয়া আমাৰ পুৰোহিতজনৰ সৈতে প্ৰথমে দেউতাৰ কামখিনি কৰিব, তাৰপিছত আমাৰ খুৰা ছোৱালীয়ে খুৰাৰ কামখিনি কৰিব। প্ৰথমে এতিয়া আমাৰ দেউতাৰ অস্থিভাগ বিসৰ্জন দিয়া হ'ব। এয়া কাম আৰম্ভ কৰিছে। দেউতাৰ বিদেশী আত্মা য'তে আছে, তেওঁৰ আত্মাই যেন চিৰশান্তি লাভ কৰে, তাকে ভগৱানৰ ওচৰত প্ৰণাম জনাইছোঁ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব। এয়া প্ৰথমে ইয়াত অস্থিভাগ বিসৰ্জন দিয়াৰ পাছতে শ্ৰাদ্ধ কৰিবগৈ। শ্ৰাবণ মাসে কৰ্কট ৰাশিতে ভাগ করে তুলে দিচ্ছে পঞ্চম বিজয়তা দিন ভারতের বিশ্ববিদ্যালয় করেছে কতটুকু অলম্বায়ন লিখি করতে এসেছে আপনার নাম মম জন্ম জন্মাজিত নিচে পাপকাশ বিভব শ্রীকৃষ্ণ ক্রিকেট মনে অশ্বিন জবাব দিল স্নান ভূমি করেছে এবং এটাই ঘটনা মন্ডল তিনশো এবং এটাই ঘটনা মন্ডল তিনশো शेड्यूल করে দেখো ওম শ্রী বিষ্ণু সর্বমঙ্গলমঙ্গলে শিবে সর্বার্থসাধিকে শরণার্থ ভগবতী নারায়ণ নমস্তে ওম নিত্যং শ্রী জনিত্যং নিত্যং কল্যাণ মঙ্গলম মঙ্গল মরি ওম মাধব মাধবতী মাধব রেডি স্মরণটি সর্ব 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 হাইশ্য মাধব ওম মাধব রেডি এটি লিখে পাঠ করে আপনার ভালো আমি শিখে দিই ওম ওঙ্কার ঈশ্বর নমঃ দুই জাতি সে বন্ধু আমাদের মনে দেব ওম পবিত্র পবিত্র ওম সমুদ্র জল কেন্দ্রে আমাদের বন্ধু করে যাও শ্রাবণ মাসে কর্কট থেকে মাছ ঘুরে ঘুরতে দেখিয়ে কালকা থেকে এটা সিং ঘাটে বিশ্ব দিনে টুকরান লীলাকান্ত কর্ম হয়
অস্মাৎ কিছু গোত্রে দেখি কলমান দেখি গোত্রের অস্মাৎ কিছু জানতে না এটা হচ্ছে কথা মানে সবাই সকল অবস্থা মুসলিমরা সেন্দারি কর্ম মহিলার টাকা বানায় কলমান দেখি গোত্রের সাথে আপনার নাম দিলাম এটা হচ্ছে সন্তানি ওই স্নান গঙ্গায় সেখানে মহং ফিরছে আসতে হলে দুই সাথে সময় ओम नमो नारायणाय धर्माय देवाय चतुर्वर्ग वदायने स्वर्गं जाति पिता भेदत गंगाया अस्ति क्षेपणात् ओम धर्म नारायण तत्व धर्म नारायण स्मित ध्यानस्ति कमिटंस जाता ओम नारायण परम संसारा राइमां विभो भूतभोगानि सर्वाणि जप एस 이거이시네. 그다음에 내일 가는 거야. 사람이죠. 여기 들어갈 때 하면 이거 하질 거야. 공 비하영 공나 소리영 리라 절로 대화를 저 어떻게 보나 맞잖아. 설동. 어떻게 또 한번 더 들어가서 뭐 미안해 뭐 일단 그냥 서 있잖아. 개설거로 이제 제가 기선 넘었잖아. 안에서 내가 기선 넘었잖아. 그것도 하나 봐라. 공도 받으시면 성공. 왜냐면 한정거리가 본인이 되보다 일하고 있어도 일하고 있어도 이만 구조 দুয়োভাগ অস্থি বিসৰ্জন দি আহি এয়া এনেদৰে শ্ৰাদ্ধ কৰা হৈছে। এইফালে খুৰাৰ শ্ৰাদ্ধ কৰিছে এজন পুৰোহিতে আৰু সিফালে এয়া আমাৰ দেউতাৰ শ্ৰাদ্ধ কৰিছে এজন পুৰোহিতে। দুফালে দুজন পুৰোহিত বহি লৈ সমানে শ্ৰাদ্ধ কৰি গৈছে আৰু 1 ঘণ্টামান লাগিব বুলি কৈছে ইয়াতে। भगवते जगेश्वर जगपुरुषाय श्री नारायणाय नमः आद्य करिवा भगवान जगेश्वर भट्टरव इह गच्छ इह तिष्ठ इह सन्नि इह इमां पूजं ज्ञानं भगवते जगेश्वर जगपुरुषाय श्री नारायण पाद्यं नमः जल दियाते पाद्यं नमः आरे देव खरगायं नमः दिया आरे देव आसमन्यं नमः दिया आरे एकपादिव सायं नमः विष्णु देवता भागवता लिया विष्णु देवता भागवता दुर्गापुण्यवाय नमः ইয়াতে কলিবা সম্প্রদায় উত্তম জগেশ্বর জগপুरुষায় শ্রী নারায়ণায় নমঃ জল দিবা आसमन्यं नमः यथा कुले नैवेद्यं देव प्रदापति देवतांसन भागवंस नैवेद्या नमः यात कुलिवा तत्संप्रदाय उत्तम जगेश्वर जगपुरुषाय श्री नारायणाय नमः जल दिवा ब्राह्मणाय नमः आरे बुल्लव गुरुना देवता अस्तिकपन निमित्तव जलदनाय नमः आरे बुल्लव तत्संप्रदानि भूता विरिंचिरि गोत्रकुश ब्राह्मणाय नमः आरे बुल्लव गुरुना देवता अस्तिकपन निमित्तव जलदनाय नमः आरे बुल्लव तत्संप्रदानि भूता विरिंचिरि गोत्रकुश ब्राह्मणाय नमः आकोला कपतिता माइला पानी धरिब हातখন তলে দিয়া না কম বিষ্ণু তৎসদম से ধীরে মধ্যে ধীরে ধীরে জগত্যা ধীরে ধীরে জগত্যা ধীরে ধীরে জগত্যা শ্রাবণ মাস পর্বতা এসে ভাস্করে শুক্লা পক্ষে অষ্টমান দিতে অৱশেষত শ্ৰাদ্ধৰ কামখিনি সম্পূৰ্ণ হ'ল আৰু এয়া জলত য'ত বিসৰ্জন দিব দিছে এয়া আমাৰ লৈ আহিছে আৰু এইখিনি কাম সম্পূৰ্ণ হ'লে আমি ওপৰৰ মন্দিৰলৈ যাম। মেইন মন্দিৰভাগ যিহেতু ওপৰতে আছে তাতো আমি সেৱা সৎকাৰ কৰি চাই চিতি আহিমগৈ। ইয়াত তলত যিভাগ মন্দিৰ আছে ব্ৰহ্মপুত্ৰৰ পাৰত সেইভাগ মন্দিৰ হৈছে অস্থি বিসৰ্জন দিয়া বা শ্ৰাদ্ধবিধি কৰা মন্দিৰ।
আৰু আমি এতিয়া ওপৰৰ মেইন মন্দিৰ ভাগলৈ বুলি আহি আছোঁ। ইয়াত তলৰ মন্দিৰ ভাগত আমাৰ কাম সম্পূৰ্ণ হ'ল। এতিয়া ওপৰত গৈ আমি সেৱা সৎকাৰ কৰি লৈ ভোগ খামগৈ, যিহেতু আমি কালিৰ পৰা ভাত পানী খোৱা নাছিলোঁ, সেইবাবে আজি ভাতৰে ভোগ বনাইছে বোলে। খাই বৈ বাইদেউৰ ঘৰলৈ যামগৈ আৰু আজি তাত ৰাতিটো থাকি কাইলৈ ঘৰলৈ বুলি যামগৈ। আমাৰ অস্থিভাগ বিসৰ্জন দিয়া কাম সম্পূৰ্ণ হোৱাৰ লগে লগে আমি বহুত ওপৰত থকা মেইন মন্দিৰ ভাগলৈ আহিলোঁ। বহুত চিৰি বগাই বগাই বহুত দূৰ আহিব লগা হৈছে। একদম ওপৰত আচল ডাঙৰ মেইন মন্দিৰ ভাগ আছে। তাত আহি আমি সেৱা সৎকাৰ কৰি লৈ এয়া ভাতৰে ভোগ দিছে, ভোগ খাবলৈ আমি এনেদৰে বহিছোঁ। যিহেতু আমি দেউতাৰ অস্থিভাগ বিসৰ্জন দিয়াৰ বাবে কালিৰ পৰা একো নোখোৱাকৈ আছিলোঁ। আৰু এতিয়া এয়া মগুৰ দাইল আৰু এয়া চব্জি দিছে মিক্স, একদম ইমান ভাল লাগিল ভাত সাজ খাই। ভিডিঅ' আৰু ভাত সাজ যে খালোঁ, কি খালোঁ মানে এনেকুৱা ভাত যেন জীৱনত খাই পোৱা নাই। ঘিউ দিয়ে তেল মাৰিছে নে কি কৰিছে নাজানো, ইমান ভাল লাগিল নহয় ভাত সাজ খাই। জীৱনত মনত থাকিব ভাত সাজ। আৰু আমি এতিয়া খাই বৈ ঘৰলৈ বুলি এনেদৰে বাহিৰলৈ ওলাই আহিলোঁ। বহুত দিনৰ মনৰ আশা পূৰ হ'ল আজি। দেউতাৰ বিদেশী আত্মাই যেন চিৰ শান্তি লাভ কৰে, তাকে কামনা কৰিলোঁ। আৰু এতিয়া আমি ঘৰলৈ বুলি গৈ থাকোঁ। আৰু নেক্সট দিনা আমি যাবলৈকে ওলালোঁ। আহি ষ্টেচন পালোঁহি। আমাৰ ট্ৰেইনবিলাক বেগবোৰৰ ওপৰতে কেনেদৰে বহিছে দেখিছেনে। আমাৰ ট্ৰেইনখন 1 ঘণ্টা লেটকৈ আহিলে আৰু এতিয়া গৈ থাকোঁ তেন্তে।
Đâu phải thế Tụi con thấy thế này Này nè হয় দিদা সেৱা বস্তুটো বিচাৰিব লাগিছিলে সেৱা বস্তুটো বিচাৰিব লাগিছিলে